উত্তৰ বৰবিলত বৃহত্তৰ উত্তৰ বৰবিল সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উত্তৰ বৰবিলত বৃহত্তৰ উত্তৰ বৰবিল সমবায় সমিতিৰ প্ৰেক্ষাগৃহত বৃহত্তৰ ফুলনি সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে সমবায় সমিতিৰ অধ্যক্ষ বিধান দাসে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক তপন চন্দ্ৰ দাসে। আনহাতে উক্ত সভাত বিভাগীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে তেনজিং হানছে আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আমনি গাঁৱৰ চৰকাৰী গাঁও বুঢ়া দশৰথ ব্ৰহ্ম, বিশিষ্ট সমাজ সেৱক পৰিমল মজুমদাৰ আৰু গোপাল দাসৰ লগতে বহুতো গণ্য মান্য ব্যক্তি আৰু সমবায় সমিতিখনৰ অংশীদাৰসকল উপস্থিত থাকে। আনহাতে উক্ত সভাতে সকলো অংশীদাৰসকলৰ সৰ্বসন্মতি মৰ্মে পৰিমল মজুমদাৰক বৃহত্তৰ উত্তৰ বৰবিল সমবায় সমিতিখনৰ ইণ্টাৰনেল অডিটৰ হিচাপে দায়িত্বভাৰ প্ৰদান কৰে। এজিএমৰ বিষয়ে অলপ ক'বচোন, কি চিলেকশ্যন কৰে? আজি আমাৰ উত্তৰ বৰবিল সমবায় সমিতিৰ এনুৱেল জেনেৰেল মিটিং বছৰেকীয়া সাধাৰণ সভা আছিলে। গতিকে কি ধুনীয়াকৈ আমাৰ এজিএমখন পাৰ হ'লে। আমাৰ টোটেল শ্বেয়াৰ হোল্ডাৰ 210জন আছিলে। তাৰ ভিতৰত কিমান হৈছে 70 মান এটেণ্ড হৈছে। এটেণ্ডেঞ্চটো অলপ কম হৈছে যেন লাগিছে। গতিকে আৰু অলপ ভাল হ'লে হয়। গতিকে আমাৰ বাকী এজিএমখন ধুনীয়াকৈ পাৰ হ'ল। এনেই আপোনালোকৰ সমিতিৰ আগন্তুক কিবা পৰিকল্পনা চলাইছে নেকি সমবায় সমিতিখনৰ পৰা? আমি মানে আমাৰ বৰ্তমানলৈকে NFSA ৰাইচ ডিষ্ট্ৰিবিউটিং আৰু ডিষ্ট্ৰিবিউশ্যন NFSA কামহে কৰি আছোঁ। বাকী আমাৰ বেলেগ বিজনেছ নাই। গতিকে আমাৰ সমবায় সমিতিৰ সমবায় মানে NFSA ডিষ্ট্ৰিবিউটিঙৰ পৰা লাভ নোহোৱা হৈ আছে। গতিকে আমি আজি ডিপজিট মবিলাইজেশ্যন স্কিম বেলেগ এটা বিজনেছ আমি আৰম্ভ কৰিবলৈ প্ৰস্তাৱ ৰাখিলোঁ আৰু সেইমতে আমি অনাগত দিনত ডিপজিট মবিলাইজেশ্যন স্কিম কৰিম বুলি আশা ৰাখিছোঁ আৰু লগতে আমি ভাবিছোঁ এইটো বিজনেছ কৰিলে আমাৰ সমবায় সমিতিৰ অলপ লাভৱান্বিত হ'ব বুলি